সিহঁতক কিবা এটা খুজিলে দিব নোৱাৰে কি যে মোৰ হ'ল নহয় বাপৰে মই পানী অকণ চাহ অকণ খোজাটো বাদৰে কথা বা দুইটা গেঙেৰি মাৰি আহে ইমানকে গেঙেৰি মাৰি আহিব লাগে না মই এইটো সিটো একো এটা কথা ক'ব ন মই যে বুঢ়া হলো এতিয়া মোক কথাই নৰজে সিহঁতৰ ওচৰত মোক কথাই নৰজে সিহঁতকেইটাই মোক মাক বুলি গণ্যই নকৰে দেখা নাই এইকেইটা ককাই দেউলে ফোন এটা কৰা ভাল হ'ব ককাই দেউলে ফোন এটা কৰা ভণ্টিয়ে কৰিছে দেখোন হেল্ল' ভণ্টি ককাই দেউ কচোন মোক গা একেবাৰে বেয়া তুহঁতে মোক খবৰে নকৰ গম পাইছনে ভনীয়া এজনী আছে বুলি খবৰ ল'ব লাগে নে নালাগে বাৰু কচোন মই বেছি দিন বাচি নাথাকো চাগে গম পাইছ মোৰ একেবাৰে গা বেয়া গা মানে সেই খোজ কাটলো কাঢ়িবলৈ মন নাযায় খাবলৈও মন নাযায় গম পাইছনে তই কিয় সিহঁতে ঔষধ পাতি আনি নিদিয়ে নেকি ইহঁত দুটা কথা কি কবি নিদিয়ে তই এদিন আহি খবৰ ল'বহি নোৱাৰ মোৰ গাটো যে বেয়া ভাইটিকো কবিচোন এপাক মোক খবৰটো ল'বলৈ মোৰ গাটো বেয়া সিহঁতক খুজিলে সিহঁতে গেঙেৰি মাৰি আহে একোৱে খুজিব নোৱাৰো একোৱে ক'ব নোৱাৰো মই বেমাৰী হলো যে বুঢ়া হলো যে সিহঁতে মোক মান্যই নকৰে মাক বুলি গম পাইছ আহিবি দে এদিন মোক খবৰ ল'বলৈকে আহিবি ঠিক আছে বাৰু তই চিন্তা কৰিব নালাগে মই কাইলৈ 11 বজাত তোৰ তালৈ গৈ আছো হ'ব হ'ব দে মই ফোনটো ৰাখিছো এইকেইটা আহক ৰ ককাই দেউ দিবহি তহঁতক মোক তহঁতে এনেকুৱা ব্যৱহাৰ কৰি থকা এইকেইটাৰ পৰা মোৰ শান্তি নাই এইকেইটাৰ পৰা মই একো এটা কথা ক'ব পৰা নাইকিয়া সেইজনী বোৱাৰীজনী বোপাই সেইজনী বাঘে কাটিহে আনিলো একে মুখতে টপটপকে ধৰে আৰু সিও একেবাৰে বোৱাৰী তালত নচা হ'ল ঘৈণীয়েকক মূৰত উঠাই ঘৈণীয়েকৰ তালত নাচে এতিয়া ঘৈণীয়েকৰ তালত নাচে মোক মাক বুলি পাত্তাই নিদিয়ে গাড়ী ৰেডি কৰা হৈ গ'ল শুনিছে মায়ে এক্টিং বিলাক চাওকচোন আপুনি মায়ে মোক কাম বন নকৰো বুলি গালি পাৰিলে তাৰপিছত ফোনটো মোৰ হাতৰ পৰা থাপ মাৰি ল'লে তাৰপিছত মামালে ফোন কৰিছে যি বেমাৰী এক্টিং ধৰি ফোন কৰিছে মানে 7 দিনমান ভাতে খোৱা নেকি আৰু মামাৰ ভাবিছে চাগে বহুত বেমাৰ নেকি মানুহজনী এনেকুৱা ভাবিছে মামাইতো ভাবি পেলাই এতিয়া ওলাবহি চাগে চোৱা কাৰবাৰ এতিয়া আকৌ মায়ে চাওকচোন দৌৰি ঢাপৰি গোটেইজনী ক'বই নোৱাৰে মায়ে আকৌ এইবোৰ এক্টিং কৰিব লাগে নে এতিয়া জানো মানুহজনী কি হয় মই মামালে ফোন কৰিলে গোটেইজনী একেবাৰে 7 দিনমান ভাতে খোৱা নাই কি দিব আপুনি নে হাঁহিবই নে কান্দিবই দেখিলে কিবা এটা নহওঁতে মই ডক্টৰ দেখুৱাই দিওঁ সিদিনাখন অকণমান জ্বৰ হৈছে কি নাই হোৱা লগৰ ডক্টৰ আনিলোঁ আহি পেলাই চাই গ'ল ঠিকে আছে বুলি ক'লে কৈছে অকণমান গৰম পানী খালে ঠিক হৈ যাব ই অকণমান বেমাৰ হওঁতে মই ট্ৰিটমেণ্ট কৰি আছোঁ ইয়াতে আকৌ যদি মামাক ফোন কৰি কয় যে বেমাৰ বোলে মামাই যদি বিশ্বাস কৰি বহি থাকে আহি পেলাই মোক ক'ব তাকেইতো মামা যেতিয়া আহি পেলাই ঘপককৈ ওলাই আহি আমাক গাড়ী নাপাৰিব বাৰু কওকচোন তাকেই মায়েতো নিজে খালে সুস্থ হৈ গোটেইজনী কি বেমাৰ হৈছে মামাই ভাবিছে কি বেমাৰ চাগে মানুহজনী আমি চাগে ডক্টৰৰ ওচৰলৈ নিয়া নাইকিয়া সেইটোহে ভাবিব মামাই আমাক বদনামী কৰিবৰ কাৰণে চাগে এইবোৰ এক্টিং কৰি আছে কোৱাচোন কাৰবাৰটো মই ক'লো মোক এটা গালিহে পাৰিবি ওচৰ চুবুৰীয়া মানুহে যদি গম পায় এইবোৰ আমাকেহে গালি পাৰিব কিনো কৰি থাকে জানো মই একো বুজিয়ে নাপাওঁ মাথিৰ কথা ইখন খালে মামালে ফোন কৰিলে গোটেইজনী কি এক্টিং ধৰিব মানে আপুনি ফোন থাকিবচোন কেতিয়াবা মায়ে মাজে মাজে মই গম পাওঁ শুনি থাকো নহয় ফোন কৰি যে থাকে কি মানে কেনেকে যে ফোন কৰে এনেকুৱা লাগে ফোনৰ চাউণ্ডটো শুনিলে লাগে আজি বহুত দিনৰ পৰা বেমাৰ
আপুনিতো তেনেকৈ ভাবিব। আকৌ মোৰ লগত কথা পাতে একদম পুৰা ধুনীয়াকৈ কথা পাতি আছে, একো প্ৰব্লেমেই নাই। আপুনি কাম এটা কৰিব, মায়ে ফোন কৰে, আপুনি মনে মনে শুনি থাকিবচোন, কাণ্ডবিলাক চাই থাকিব। তাকেই কৰিব লাগিব, নহ'লে আকৌ এই মামাই যদি আহি পেলাই মানে মোকে গালি পাৰি থাকে, আপোনাকে গালি পাৰিব। বিশ্বাস কৰি পৰি থাকিব এনেকে যেনেকে কথা পাতে। তুমি অলপ ৰোৱাচোন, কি কথা পাতে মই অকণ শুনি আহোঁ। কোনো নাই দেখোন এতিয়া। এতিয়া ভণ্টিকে ফোন এটা লগাওঁ, তাইওতো মোৰ খবৰ খাতি নলয়। এই ফোন এটা লগাওঁ ৰচোন, এই ফোনটো হৈ মোৰ বহুত ভাল হৈছে। হেল্ল', ভণ্টি, হে তই বায়েৰৰ খবৰ অকণো ল'ব নোৱাৰ ন? এই বাজনী গা ইমান বেয়া, বা তোক একেবাৰে দেখিলো আৰু এনেকুৱা মানুহ যে তোৰ। মই একেবাৰে বেমাৰ নহয় মোৰ। বায়েৰক কিজনী দেখিবলৈ নাপাবি, গম পাইছ? হে তই তেনেকে কওঁনে? মই উঠিব লৰিব একোৱেই কৰিব নোৱাৰো। ইহঁতৰ কথানো কি কবি আৰু। মোৰ বেমাৰত গোটেইজনী বিচনাতে থকা নিচিনা। সেই কোনোবা সময়ত অ'টত ধৰি ইফালে সিফালে অকমান আহো আৰু দিয়ে ঔষধ পাতি আনি, আৰু ঔষধ পাতি খাই থাকিলেও এইবিলাক বেমাৰ ভাল হোৱা কোনো একো দেখা নাই মই। সেই বাই এজনীলে মনত পেলাই এপাক আহিবিচোন। ৰাখো মোৰ ফোনটো হ'ব দে। মা, তই যে এই ফোন কৰি পেলাই যে এই এক্টিংবোৰ যে কৰি আছ, ওচৰ চুবুৰীয়া মানুহে শুনিলে কি ক'ব? মই অথনিৰ পৰা চাই আছো, তই ফোনত যেনেকে কথা পাতিছ এনেকুৱা লাগিছে 4 বছৰ 5 বছৰ ধৰি তই বেমাৰী। এনেকে মানুহে কথা পাতে নে কচোন? তই মোক কথা কবলৈ আহিছ? মই যে কথা পাতি থাকো এইবিলাক কথা তোক কোনে ক'লে? তোক বোৱাৰীয়ে ক'লে? তাই ঘৰত মানে মই কি কৰিছো নকৰিছো সেইবিলাকে চাই থাকে। কলৈ গৈছো, কাৰ লগত কথা পাতিছো, কি খাইছো, তাই বেলেগ কাম নাই। তাই কি কাম কৰে মোক চাই থাকে খালি অনবৰতে। আৰু মই কেতিয়া কালে ফোন কৰিছো এইবিলাক তোক ক'বলৈ কি কথা? তই যেনেকে কেকাই কেকাই কথাবোৰ কৈ আছ, মানুহে এনেকে শুনিলে ভাবিব বহুত দিনৰ পৰা তোৰ বেমাৰ। তাতে আকৌ তই এই মামাক ফোন মাৰি পেলাই কৈছ যে তোৰ বেমাৰ বুলি। এই মামাই যদি শুনে যে তোৰ বেমাৰ, মোক আহি পেলাই মানে বেয়া নাপাব নে কচোন? মোমাইৰক মই ফোন কৰা কথাটো কোনে ক'লে তোক? মইতো ফোন কৰিছো বুলি কোনেও নাজানে। এই লগনীয়ে চাগে তোক লগালে। এই লগনীয়ে মই মোমাইৰলৈ ফোন কৰা কথাটো লগালে। আৰু মোৰ হৈছে অকণমান বেমাৰ, ক'লৈ ধৰিবা মোক ককাই দিয়ক। তোৰ কি হয়? তোক তেনেকে মই মোৰ ককাই দিয়কহে কৈছো, তোৰ ক'বলৈ কি কথা? ক'ত তোৰনো বেমাৰ কচোন? তোক কোনোবাই বেমাৰী বুলি ক'বনে? হ'ব, মোৰ লগত ইমান কথা ক'ব নালাগে। মই কালে ফোন কৰো, কালে কি কৰো সেইবিলাক কথা তই কৈ নাথাকিবি। মই যালৈকে ফোন নকৰিলো, যেনেকে ফোন নকৰিলো, তোৰ হ'ল কি? তই এইবোৰ নকৰিবিচোন, ঘৰখনৰ বদনাম হ'ব নহয় তেনেকে। থাক, মোক কথা ক'বলৈ আহিছ? সি মোক কথা ক'বলৈ শিকায়। মই কেনেকে কালৈ ফোন কৰিম, কাৰ লগত কথা পাতিম, সি মোক শিকাব এতিয়া। বোৱাৰী, মই যে মোমাইলৈ ফোন কৰিলো সেই কথাটো ৰাতুলক তুমি কিয় লগাইছিলা? আপুনি এনেকে এক্টিং হৈ পেলাই কথাবিলাক কৈ থাকিব, আমাৰ কি ভাল লাগে নেকি? মই শুনি ভাল পোৱা নাই, সেইটো কাৰণে মই লগাইছো। তুমি মানে এনেকে মই আলে তালে যালৈকে ফোন নকৰো তুমি এনেকে ৰাতুলক লগাই থাকা। ঘৰত তোমাৰ আৰু কাম নাইকিয়া। মই কি কৰো নকৰো সেইবিলাক যে তাক লগাব লাগে কিয়? ইমান বেমাৰী এক্টিং হৈ পেলাই কথা পাতি, এতিয়াতো মানুহজনী ভালেই দেখো। এক্টিং কৰি কথা পাতো, মোৰ গাটো বেয়া লাগিছে, মই ফোন কৰি লৈ ধৰিবা। তাতে তোমাৰ কি হ'ল? তুমি সেই কথাটো ৰাতুলক কি দৰকাৰ লগাবলৈ? কি দৰকাৰ তোমাৰ লগাবলৈ? এতিয়া আপুনি মামালৈ ফোন কৰিলে,
আকৌ আপোনাৰ বাইদেউলৈ ফোন কৰিলে এনেকৈ মানুহবিলাকক ফোন কৰি কৰি আপুনি যে কথাবিলাক কৈ আছে মানুহবিলাকে ভাবিব কি আপোনাক আমি ট্ৰিটমেণ্ট নকৰোঁ আপোনাক আমি চোৱা চিতা নকৰোঁ সেইবিলাকে ভাবিব কথা ক'বলৈ আহিছা মোৰ গাটো বেয়া লাগিছে কাৰণে মই সিহঁতলৈ ফোন কৰিছোঁ মোৰ মনত পৰিছে কাৰণে সিহঁতলৈ ফোন কৰিছোঁ হা তোমাৰ ঘৰত যিবিলাক কাম আছে সেইবিলাক কাম কৰিবা মই ক'ত কি কৰিছোঁ সেইবিলাক তুমি চাই চিতি থাকিব নালাগে তোমাৰ নিজৰ ভাত বনোৱা ঘৰ কৰা সেই ৰাতুলক কিবা কৰি দিয়া সেইবিলাক কাম কৰিবা মোৰ পুকৰে ইনকুৱাৰী কৰি ঘূৰি ফুৰিব নালাগে আপুনি এইবিলাক কৰি নাথাকিব আমি ভাল নাপাওঁ এইবিলাক গৈ থাকিবলৈ এনে মামাই যদি ঘপককৈ ওলাই আহি পিছত ৰাতুলক গালি পাৰিব ক'ব কি তোমালোকে এই মাক শুশ্ৰূষাই নকৰা কথা ক'বলৈ আপুনি এইবিলাক নকৰিব আহিলে ধৰিবা মোৰ মায়েৰে মোক খবৰ ল'বলৈ তাতে কি হ'ল তোমাৰ মোৰ মুখে কথা নকবা কিন্তু কৈ দিছো মোৰ মুখে একদম কথা নকবা আৰু মই যি কৰো সেয়াও চাই নাথাকিবা আৰু ৰাতুলকো নলগাবা মানুহ যে পাইছো আৰু দেই কি হৈছে তোৰ এৰি দে এইবোৰ বুকু বিষাই আছে অভিনয় কৰি আছে সঁচাই নে কি কৈছে মই তাকে ভাবিছো তই আগত দেখাই শুনাই ভাল হৈছ শকত আবতো হৈছ বগাও হৈছ ধুনীয়াজনী হৈছ আকৌ কি কথা কব লাগিছো তোৰ গাত তেজ নাই হা কথা কবলৈ আহিছো তই এবাৰ ঘৰখন কিয় অশান্তি কৰি আছ কচোন হা হা এইটো তোৰ ভাল লক্ষণ হৈছিলে বাৰু এই ওচৰ চুবুৰীয়া শুনিলে কি ক'ব কচোন বাৰু ইহঁততো তোৰ কেয়াৰ লৈয়ে আছে নহয় মই মাজে মাজে তালৈ ফোন কৰি সুধো নহয় কৈছে নহয় মাক ঠিকে আছে মাজতে তোৰ কিবা এটা অসুখ হৈছে বুলি কৈছে জ্বৰ সি ডাক্তৰ আনিছে ঔষধ পাতি কৰিছে ভাল হৈছে তই বোলে কিয় মিছা অভিনয় কৰ কচোন এইটো ভাল লক্ষণ জানো কচোন মোৰ যদি মোলৈ মনত পৰিছে তই মা ককাইলে তই আহচোন আৰু ভণ্টিক মা বোলে আহচোন আমি এসাঁজ ইয়াতে খাওঁ সেইটো ভাল নহয় কথা এই পুত্ৰ বোৱাৰীক যদি এনেকৈ বদনাম দিয়ক মানুহে কি ক'ব কচোন বাৰু ইমান ধুনীয়া পুত্ৰ বোৱাৰী তোৰ সিও ভাল আমাৰ বোৱাৰীও ভাল তোৰ কথা মই সুধি থাকোঁ ফোনত আকৌ তই সিহঁতক বদনামত পেলাবলৈ তই এইবিলাক কি কথা কৈছ কচোন সেইটো ভাল হৈছে জানো এইবিলাক অভিনয় তোৰ বৰ বেয়া কথা হৈছে দেই আৰু মই ইমান ব্যস্ত মানুহ তই জানই মেলে মিটিঙে মই যাব লাগে হা তই মোক ফোন কৰি দিগদাৰ কৰি থাক এইটো ভাল হৈছে জানো হা এই হয়নে নাই কচোন বাৰু হা এনেকুৱা কাম নকৰিবি আৰু কেতিয়াও বৰ বেয়া কথা হৈছে দেই আজিৰ পৰা কিন্তু তেনেকৈ ফোন নকৰিবি মোলৈকো নকৰিবি ভণ্টিলৈকো নকৰিবি আনলৈকো নকৰিবি কথাটো মনত থাকিব নাই কচোন থাকিবতো মনত ৰাখিবি